নমস্কাৰ অন্য এটা গুৰুত্বপূৰ্ণ খবৰৰ সৈতে ষ্টুডিঅ' মজিয়াত মই হাৰিত্ৰা হাজৰিকা হিন্দু মুছলমানৰ যি ভাতৃত্ববোধ সেই ভাতৃত্ববোধ এতিয়া এক প্ৰকাৰ নাইকিয়া হৈ পৰিছে দেশৰ যি ন্যায়িক ব্যৱস্থা সেই ন্যায়িক ব্যৱস্থাৰ ওপৰতো এবাৰ এক প্ৰশ্ন উত্থাপন হৈছে যে কেনেবাকৈ এই ন্যায়িক ব্যৱস্থা অন্ধ হৈ পৰিছে নেকি এই সন্দৰ্ভত আমি আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিম আমি জনাইছো বিজেপিয়ে নোহোৱা কৰিছে হিন্দু মুছলমানৰ ভাতৃত্ববোধ অন্ধ হৈ পৰিছে দেশৰ ন্যায়িক ব্যৱস্থা বিজেপিৰ বুলডোজাৰ নীতিৰ বিৰুদ্ধে এবাৰ হৰব হৈ পৰিছে পিডিপি নেত্ৰী মেহবুবা মুফতি অকল মুছলমানৰ ওপৰতে বুলডোজাৰ চলা নাই বুলডোজাৰ চলিছে আম্বেদকাৰে ৰচনা কৰা সংবিধানৰ ওপৰত আমি জনাইছো বিজেপিয়ে নোহোৱা কৰিছে হিন্দু মুছলমানৰ ভাতৃত্ববোধ এতিয়া যেন এক প্ৰকাৰ অন্ধ হৈ পৰিছে দেশৰ ন্যায়িক ব্যৱস্থা বিজেপিৰ বুলডোজাৰ নীতিৰ বিৰুদ্ধে এবাৰ হৰব হৈ পৰিছে পিডিপি নেত্ৰী মেহবুবা মুফতি অকল মুছলমানৰ ওপৰতে বুলডোজাৰ চলা নাই বুলডোজাৰ চলিছে আম্বেদকাৰে ৰচনা কৰা সেই সংবিধানৰ ওপৰত ঘৰেই নহয় ভাঙি দিয়া হৈছে মুছলমানসকলৰ ব্যৱসায়স্থলী ওলোটাই ভুক্তভোগী মুছলমানকে জেলত সুমুৱাই ৰাখিছে চৰকাৰে মেহবুবা মুফতিৰ মন্তব্যৰ পাছতে এতিয়া দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আমি জনাইছো মেহবুবা মুফতি এবাৰ এই বিস্ফোৰক মন্তব্য কৰিছে বিজেপিয়ে এক প্ৰকাৰ যে নোহোৱা কৰি পেলাইছে হিন্দু মুছলমানৰ ভাতৃত্ববোধ সমাজখনৰ পৰা যেন এক প্ৰকাৰ নাইকিয়া হৈ পৰিছে হিন্দু মুছলমানৰ ভাতৃত্ববোধ আৰু এয়া একমাত্ৰ হৈছে বিজেপিৰ কাৰণে দেশৰ যি বৰ্তমানৰ ন্যায়িক ব্যৱস্থা সেই ন্যায়িক ব্যৱস্থা দুৰ্বল হৈ পৰিছে অন্ধ হৈ পৰিছে ন্যায়িক ব্যৱস্থা আৰু বিজেপিৰ যি বুলডোজাৰ নীতি সেই বুলডোজাৰ নীতিৰ বিৰুদ্ধে এনেদৰে এবাৰ হৰব হোৱা দেখিবলৈ পোৱা গৈছে পিডিপি নেত্ৰী মেহবুবা মুফতি কেৱল মুছলমানৰ ওপৰতেই বুলডোজাৰ চলা নাই এই বুলডোজাৰ চলিছে আম্বেদকাৰে ৰচনা কৰা সেই সংবিধানৰ ওপৰত ঘৰেই নহয় ভাঙি পেলোৱা হৈছে মুছলমানসকলৰ ব্যৱসায়থলী ওলোটাই ভুক্তভোগী মুছলমানকে কিন্তু জেলত সুমুৱাই ৰাখিছে চৰকাৰে আৰু মেহবুবা মুফতিৰ এই মন্তব্যৰ পাছতে এতিয়া দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আমাৰ হাতত সেই মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাবলৈ চেষ্টা কৰিম देखिए ये तो बहुत अफसोस की बात है ये मुल्क जिसकी बुनियाद सेकुलरिज्म पे बनी थी हिंदू मुस्लिम भाईचारे पे बनी थी आज इसी मुल्क के अंदर बीजेपी सरकार जो है बुलडोजर लेके न सिर्फ वो मुसलमानों के घरों को बुलडोज कर रही है उनके रोजगार को बुलडोज कर रही है बल्कि वो बाबा साहब अम्बेडकर का जो कानून था जो उन्होंने हमारे आईन दिया था उसको बुलडोज कर रही है कोई कानून नहीं है पूरे मुल्क में कोई कानून की कोई पासदारी नहीं है जिसको दिल करता है वो जो करना चाहता है कोई जाके बुलडोजर लेके किसी का मकान गिराता है किसी का दुकान गिराता है किसी का रेड़े पे जो वो सब्जी बेचता है उसको गिराता है और उसके बाद उल्टा उन्हीं लोगों को जेल में डाला जाता है जिन बेचारों के का नुकसान हुआ होता है तो अंधा कानून चल रहा है इस वक्त कानून नहीं है क्या नया कश्मीर नारा जो बीजेपी का है वो खोखला है ये कोई पूछने वाला सवाल है क्या रोई देखिए ये तो बहुत अफसोस की बात है ये मुल्क जिसकी बुनियाद सेकुलरिज्म पे बनी थी हिंदू मुस्लिम भाईचारे पे बनी थी आज इसी मुल्क के अंदर बीजेपी सरकार जो है बुलडोजर लेके न सिर्फ वो मुसलमानों के घरों को बुलडोज कर रही है उनके रोजगार को बुलडोज कर रही है बल्कि वो बाबा साहब अम्बेडकर का जो कानून था जो उन्होंने हमारे आईन दिया था उसको बुलडोज कर रही है कोई कानून नहीं है पूरे मुल्क में कोई कानून की कोई पासदारी नहीं है जिसको दिल करता है वो जो करना चाहता है कोई जाके बुलडोजर लेके किसी का मकान गिराता है किसी का दुकान गिराता है किसी का रेड़े पे जो वो सब्जी बेचता है उसको गिराता है और उसके बाद उल्टा उन्हीं लोगों को जेल में डाला जाता है जिन बेचारों के का नुकसान हुआ होता है तो अंधा कानून चल रहा है इस वक्त कानून नहीं है क्या नया कश्मीर नारा जो बीजेपी का है वो खोखला है ये कोई पूछने वाला सवाल है क्या আৰু আপোনালোকে ইতিমধ্যে এই মন্তব্য শুনিছে মেহবুবা মুফতিয়ে কেনেধৰণৰ বিস্ফোৰক মন্তব্য কৰিছে সংবাদ মাধ্যমৰ ওচৰত বিজেপিয়ে নোহোৱা কৰি পেলাইছে হিন্দু মুছলমানৰ সেই ভাতৃত্ববোধ এক প্ৰকাৰ যেন এতিয়াৰ যি ন্যায়িক ব্যৱস্থা সেই ন্যায়িক ব্যৱস্থা অন্ধ হৈ পৰিছে বিজেপিৰ যি বুলডোজাৰ নীতি সেই বুলডোজাৰ নীতিৰ বিৰুদ্ধে এনেদৰে হৰব হোৱা দেখিবলৈ পোৱা গৈছে এবাৰ পিডিপি নেত্ৰী মেহবুবা মুফতি আৰু লগতে তেওঁ উল্লেখ কৰিছে যে বিজেপিৰ এই যি বুলডোজাৰ সেই বুলডোজাৰ কেৱল মুছলমানৰ ওপৰতে চলা নাই এই বুলডোজাৰ বিজেপিয়ে চলাইছে আম্বেদকাৰে ৰচনা কৰা সেই সংবিধানৰ ওপৰত যি সংবিধানৰ নীতি নিয়ম আজিও দেশবাসীয়ে মানি চলে সেই সংবিধানৰ ওপৰত বুলডোজাৰ চলাইছে বিজেপিয়ে লগতে উল্লেখ কৰা হৈছে যে ঘৰেই নহয় মুছলমানসকলৰ যি ব্যৱসায়থলী সেই ব্যৱসায়থলীও ভাঙি পেলোৱা হৈছে আৰু তাৰ পাছতো কিন্তু
দেখিবলৈ পোৱা গৈছে যি ভুক্তভোগী মুছলমান সেই মুছলমানসকলক জেলত সুমুৱাই ৰাখিছে চৰকাৰে আৰু মেহবুবা মুফতিৰ এই যি মন্তব্য সেই মন্তব্যৰ পাছতে এতিয়া দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আমি জনাইছো বিজেপিৰ কাৰণে আজি হিন্দু আৰু মুছলমানৰ ভাতৃত্ববোধ নাইকিয়া হৈ পৰিছে দেশৰ যি ন্যায়িক ব্যৱস্থা এই ন্যায়িক ব্যৱস্থা এতিয়া অন্ধ হৈ পৰিছে